এইফালে আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰম্ভ কৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি আমাৰ 3টা প্ৰাইজ তেওঁলোকে দিছে। যোৱা বছৰ তেওঁলোকে এই প্ৰাইজসমূহ ষ্ট্ৰীট ফটোগ্ৰাফী লাগে আৰু হেল্ল' মৰ্ণিং আহা আৰু উপস্থিত ৰাইজ, দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ এই যিটো বিগত বহু বছৰ ধৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে। ই দেৰগাঁওবাসীৰ বাবে এক ক্ৰিকেট খেলত আমি তালৈ যেতিয়া দলটো যায় অৱস্থা আমি কেতিয়াবা কি কথা পৰিৱেশবিলাক আমি চাবলৈ পাওঁ। গতিকে আমাৰ খেল হৈছে এটা মনোৰঞ্জনৰ লগতে আমি সেই দেশখনক জনা বা সেই ৰাষ্ট্ৰখনক খেলোঁ। আহিব Points for boxing 1922. Good. Well done. Points for boxing 2023. What's up? আৰু দুটা ললা সন্মানীয় আমাৰ ৰঞ্জন দা, স্বাস্থ্যবিদ্যা অপূৰ্ব আৰু নয়নমণি মোৰ বন্ধু নয়নমণি বৈশ্যদেৱ, আপোনালোকে সন্ধ্যা সময়ত কথা শুনি ভাল পাব জানো? একেবাৰে নেপাই চাগে, হয়নে নহয়? আপোনালোক সেমেকি গৈছে, হয়নে নহয়? এটা সুন্দৰ হাত চাপৰি হৈ যাওকচোন, ডাঙৰকে দিয়ক। ধন্যবাদ। একচুৱেলি কথা ক'বলৈতো বহুত থাকে, তথাপিতো মই এটা থুলমূলকৈ এটা মেছেজ এটা আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ যে এই ভলীবল কম্পিটিশ্যনখন যে পাতিছে, আজি কেইবাবছৰ 14 বছৰ ধৰি গতানুগতিকভাৱে পাতি আছে, আমি চাই আছোঁ। আমাৰ সেয়া বীৰেন্দ্ৰ সিফালে ৰখি আছে। এইখিনি মানুহ আমি সদায় পৰিচিত মানুহ, তৎসত্বেও এই অনুষ্ঠানভাগ পাতোঁতে যথেষ্ট কষ্ট হয়, সকলোৱে জ্ঞাত। তাৰ মাজতে আমাৰ শৰীৰৰ প্ৰতি শ্ৰদ্ধা ৰাখি মই এটা কথা ভালকৈ জানো, অপটিমেল হেল্থ, সুস্বাস্থ্যৰ গৰাকী যদি হ'বলৈ হয় আমি 4টা পিলাৰৰ ওপৰত খাৰা থাকোঁ। সেই 4টাৰ ভিতৰত এটা হৈছে ফিজিকেল এক্টিভিটি। ফিজিকেল এক্টিভিটিৰ ভিতৰত আমাৰ এই খেল পৰে। তাৰপিছত আহি গ'ল আমি সুষম আহাৰ যদি আমি গ্ৰহণ কৰোঁ আমাৰ শৰীৰটো সুন্দৰ হৈ থাকে। তাৰপিছত মই খুব চমুকৈ কৈছোঁ
তাৰপিছত আহি গ'ল আমাৰ সুষম খাদ্য। আমি কৈছোঁ সুষম খাদ্য, তাৰপিছত পজিটিভ মেণ্টেল এটিটিউড। আমি এনি টাইম আমি পজিটিভ যদি থাকোঁ তেতিয়াহ'লে আমি আমাৰ শৰীৰটো সুন্দৰ হয়, স্বাস্থ্য অলপ হ'লেও সফল হয়। আৰু চতুৰ্থতে পৰ্যাপ্ত পৰিমাণৰ ৰেষ্ট, মানে আমি শুব লাগে। এই 4টা পিলাৰ যাৰ একদম প্লেনিঙত থাকিব তেখেতে কেতিয়াও বিপদত নপৰে, তেতিয়া কেতিয়াও অপিডিত যাবলগীয়া নহয়। তাৰে এটা পাৰ্ট আমাৰ হৈছে খেল। আমি ফিজিকেল এক্টিভিটি আমি ৰাখিব লাগে। আমি সদায় যদি 24 ঘণ্টাত মিনিমাম 1 ঘণ্টা, বিশেষ নোৱাৰিলেও 1 ঘণ্টা যদি আমি কিবা ফিজিকেল এক্টিভিটি, খোজকাঢ়ক, ভলীবল খেলক, ফুটবল খেলক, সাঁতোৰক, বা আমাৰ কৃষকসকলে খেতি কোৰ মাৰক, হাল বক, এইখিনি যাম আমি যদি কৰোঁ, তাকে নকৰি যদি আমি শুই থাকোঁ তেতিয়াহ'লে অপিডিত যোৱাটো আমাৰ আজিকালি বাঢ়ি গৈ আছে। গতিকে এই অনুষ্ঠানভাগ এনেকৈ চলি থাকিব লাগে। আপোনালোকৰ সহায় সহযোগিতা। Monster Boxing Club 5 Love. ছাৰ পাচলি কৰিছে। Eight. Monster Boxing Club 9. দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এই বছৰো, অৰ্থাৎ আমি লগাতাৰ আহি আমি চতুৰ্দশ বছৰ ভৰি দিলে। আৰু এই চতুৰ্দশ বছৰত আজি দিনজোৰা কাৰ্যসূচীৰে 14 ডিচেম্বৰ তাৰিখে মুঠ 8টি আমন্ত্ৰিত দলৰ দ্বাৰা দিনজোৰা কাৰ্যসূচীৰে ৰাত্ৰি 9টা বজালৈকে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছিল। আৰু চূড়ান্ত খেলত দেৰগাঁও 3rd গ্ৰেড ভলীবল দল আৰু দেৰগাঁও বক্সিং দল প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল। আৰু চূড়ান্ত খেলত দেৰগাঁও বক্সিং ক্লাবে চূড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। আৰু আমি এই খেলখনৰ লগত সংগতি ৰাখি আমি 3টা বিশেষ প্ৰাইজমনি থকাৰ উপৰিও 3টা বিশেষ প্ৰাইজ আমি দিবলৈ চেষ্টা কৰিছিলোঁ। যথাক্ৰমে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট, সেই প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টটো লাভ কৰিছে দেৰগাঁও বক্সিং ক্লাবৰ দীপাংকৰ ৰায়। তাৰপিছত শ্ৰেষ্ঠ লিফ্টাৰ বঁটা লাভ কৰিছে চন্দন স্বৰ্গীয়াৰী। আৰু শ্ৰেষ্ঠ স্পাইকাৰৰ সন্মান লাভ কৰিছে হিমাংশু দাস। আৰু আমাৰ এই খেলখন পৰিচালনা কৰাত গোলাঘাটৰ পৰা মেৰাচুদ্দিন আহমেদ আৰু ইজন গোলাঘাটৰ পৰা ৰেফাৰী প্ৰকাশ দামুলী, আৰু মই নিজে দৰ্পণ কুমাৰ নেওগ আৰু আমাৰ সঞ্জীৱ কাকতি, এইকেইজন পৰিচালকে খেলসমূহ নিয়াৰিকৈ পৰিচালনা কৰাত সহায় কৰিলে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আগলৈও যাতে আমাৰ এইদৰে সকলোবিলাক টীম আহি আমাক কৃতাৰ্থ কৰে, আৰু যাতে আমাৰ দেৰগাঁওবাসীয়ে এখন সুন্দৰ সুন্দৰ টীমৰ দ্বাৰা ভলীবল যাতে পৰিৱেশন ইয়াত হয়, তাৰ আমি কামনা কৰিছোঁ। ভলীবল কোচিং চেণ্টাৰে 14 বছৰত অতিক্ৰম কৰিলে। যথেষ্ট কষ্টৰ মাজেদি এই খেলখন পতা হয়, আৰু এইবাৰো যথেষ্ট কষ্ট হৈছে। আৰু লগতে এই ভলীবল খেলখনৰ টোটেল 8টা টীমে জইন কৰিছিলে। তাৰে দেৰগাঁও 3 নম্বৰ গেটৰ ভলীবল কোচিং চেণ্টাৰ, বক্সিঙৰ কোচিং চেণ্টাৰ, লগত লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, নাহৰণি ইত্যাদিকৈ 8টা টীমে যোগদান কৰিছিলে। শেষত 3rd গ্ৰেড আৰু বক্সিঙৰ মাজত চূড়ান্ত খেলখন হয়। চূড়ান্ত খেলখনত বক্সিং ভলীবল কোচিং চেণ্টাৰে জয়লাভ কৰে, আৰু 3 নম্বৰ ভলীবল কোচিং চেণ্টাৰে ৰানাৰ্ছ আপ গঠন কৰে। আৰু বিশেষকৈ এইটো কাৰণে ভাল লাগিছে, কাৰণ যথেষ্ট কষ্ট কৰি এই খেলখন পাতি আহিছিলোঁ, আৰু আমাৰ বন্ধুসকলে মোক যথেষ্ট সহায় সহযোগ কৰিছে। লগতে আমাৰ যিকেইজন ৰেফাৰী সেইকেইজনেও মোক যথেষ্ট সহায় কৰিছে, আৰু লগতে কেইবাজন ব্যক্তি, প্ৰায় 40-50জন ব্যক্তিয়ে মোক যথেষ্ট সহায় কৰে এই খেলখনত। আৰু তেখেতসকলকো আজি সকলোকে মাতি আনি
লগতে তেখেতসকলক অকণ মৰম যাচিছিলোঁ আৰু তেখেতসকলক এটাই আশীৰ্বাদ কৰিছোঁ যাতে অনাগত দিনতো যাতে খেলখন খেলাব পাৰোঁ, সেই হিচাপে আমি আগুৱাই যাবৰ কাৰণে চিন্তা কৰিছোঁ আৰু তেখেতসকলকো এইটোৱে অনুৰোধ কৰিছোঁ যাতে অনাগত দিনতো এই খেলখন পাতিব পাৰোঁ আৰু তেখেতসকলে যাতে আমাক সহায় সহযোগিতা কৰে। আমি গোটেইকেইজনকে আমি ইয়ালৈ অনা হৈছিলে, বিশেষকৈ আমাৰ সমৰ জিলা আয়ুক্ত দামোদৰ বৰ্মন ছাৰ আৰু লগতে আমাৰ ডক্টৰ মৃদুল দত্ত, লগতে আমাৰ বিবেক বৰা ডাঙৰীয়া, সাগৰিকা বৰা, তেখেত অনুপস্থিত, তেখেত আহিব নোৱাৰিলে আৰু যথেষ্ট কেইজন আছিলে দাদা, বন্ধু, ভাইটি, সকলোকেও আমি তেখেতসকলক অকণমান সম্বৰ্ধনা পত্ৰৰ সৈতে গামোচাখনৰ সৈতে আমি তেখেতসকলক সম্বৰ্ধনা মৰম যাচিলোঁ আৰু লগতে আমি এইটো কথাই ক'ব বিচাৰিছোঁ যে ভলীবল কোচিং চেণ্টাৰ মানে যিমান দিন আছোঁ সিমান দিন আৰু পাতি যাম বুলি মনত এটা বিশ্বাস পুহি ৰাখিছোঁ। ধন্যবাদ। দেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ এই যিটো দিবানৈশ ভলীবল কম্পিটিশ্যন প্ৰতিযোগিতামূলক খেল আমন্ত্ৰণ কৰি দলসমূহ ইয়াত গোটাই নয়নমণি বৈশ্যই বিগত বহু বছৰ ধৰি এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে। ই দেৰগাঁওবাসীৰ বাবে এক ইতিবাচক, খেলৰ ক্ষেত্ৰত ইতিবাচক বাৰ্তা, কাৰণ যিটো কাম অনুষ্ঠানসমূহে কৰিব নোৱাৰে সেই কামটো অকলশৰে নয়নমণি বৈশ্যই নিজৰ সময় নষ্ট কৰি খেলৰ লগত জড়িত হৈ ভলীবলক এক বেলেগ প্ৰাধান্য দিছে। কোচিং চেণ্টাৰৰ সভাপতি, সম্পাদক আৰু অন্যান্য কাৰ্যকৰ্তাসকল, মঞ্চত আসন অলংকৃত কৰি থকা বিশিষ্ট ব্যক্তিসকল, সাংবাদিক বন্ধুসকল আৰু খেলুৱৈসকল, খেল ভলীবল খেল অতি জনপ্ৰিয় খেল। ফুটবলৰ পিছতেই প্ৰাচীন কালত ভলীবলেই বেছি জনপ্ৰিয় আছিলে। প্ৰথমতে টাংগুটি খেল আছিল, তাৰপিছত আহিলে ক্ৰিকেট, তাৰপৰা ভলীবল, তাৰপৰা অন্যান্য খেলবিলাক আহিছে। এতিয়া ভলীবলৰ আৰম্ভণিটো আমি যদি চাওঁ যাওঁ ইংলেণ্ডত এই ভলীবলৰ আৰম্ভ হৈছিলে। ইংলেণ্ডত পৰ্যায়ক্ৰমে গোটেই পৃথিৱীত এটা অতি জনপ্ৰিয় খেল আৰু খেলৰ মাধ্যমেৰে আমি কি কৰিব জানো যে এখন দেশৰ লগত পৰা আন এখন দেশলৈ আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ ৰক্ষা কৰাৰ ক্ষেত্ৰত খেলৰ যিমান ভূমিকা আছে আন কোনো মাধ্যমৰে নাই। খেল হৈছে এটা সমন্বয়ৰ প্ৰতীক, ভাতৃত্বৰ প্ৰতীক। খেল আমাৰ কাষতে পাকিস্তান আমাৰ চিৰবৈৰী, কিন্তু খেল যেতিয়া হয় পাকিস্তান ভাৰতৰ আমাৰ একদম ভাল লাগে যে পাকিস্তানৰ ভাৰতে খেল খেলে। এইটো এটা সৌহাৰ্দ্যপূৰ্ণভাৱে আমি বন্ধুত্বৰ দিশে আগবাঢ়ি গৈ থাকোঁ খেলৰ মাধ্যমেৰে। আমি এতিয়া দক্ষিণ আফ্ৰিকালৈ যেতিয়া আমাৰ খেল হয়, আমি ভাল লাগে যে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈসকল দেখোঁ সেই অঞ্চলবিলাক আমি চাবলৈ পাওঁ। অষ্ট্ৰেলিয়াত ক্ৰিকেট খেললৈ আমি তালৈ যেতিয়া দলটো যায়, অষ্ট্ৰেলিয়াৰ আমি ভৌগোলিক অৱস্থা আমি কেনেকুৱা কি কথা পৰিৱেশবিলাক আমি চাবলৈ পাওঁ। গতিকে আমাৰ খেল হৈছে এটা মনোৰঞ্জনৰ লগতে আমি সেই দেশখনক জনা বা সেই ৰাষ্ট্ৰখনৰ খেলুৱৈসকলৰ মনোভাৱ কেনেকুৱা, কেনেধৰণে খেলিছে গোটেইখিনি আমি পাওঁ। খেল আধুনিক যুগত খেলৰ লগত আনে কোনো মিডিয়াই বা কোনো ব্যৱস্থাপনা সমিতিয়ে ফেৰ মাৰিব নোৱাৰে। খেল হৈছে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মাধ্যমৰ মাজেৰে আমি বন্ধুত্বপূৰ্ণভাৱে আজি খেল খেলিবলৈ সকলো আগবাঢ়ি আহে। আৰু খেলৰ অন্য এটা দিশো আছে যে যিখিনি খেলুৱৈ শ্ৰেষ্ঠ হয় জীৱনত কিবা এটা কৰ্মসংস্থাপনৰ বাট মুকলি হয়। হিমা দাসৰ কথা আপোনালোকে জানে বা নয়নমণি বৰা বা লাভলীনাৰ কথা আপোনালোকে সকলোৱে জানে। তেওঁলোক এতিয়া একোটা ডাঙৰ আৰক্ষী বিষয়া হৈছে, কোনোবা শচীন তেণ্ডুলকাৰ এয়াৰপৰ্টৰ উইং কামাণ্ডাৰ হৈছে। গতিকে খেল বুলি ক'লে অকল খেলই নহয়, যে শ্ৰেষ্ঠ বা এটা এক্সিলেণ্ট প্ৰদৰ্শন কৰিব পাৰিলে খেলুৱৈজনক চৰকাৰৰ চকুত আৰু তেনেকৈ আৰু আছে নি? আৰু আছে
ইয়াৰ পিছতে জাপান প্লেয়াৰ এতিয়া তেওঁ সক্ষমতা বজাই ৰাখিছে, সেইকাৰণে তেওঁ অনুপ্ৰেৰণা ল'বৰ বাবে আৰু বঁটা আগবঢ়াইছে প্ৰফুল্ল বৰাই। তেখেত ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ। ইয়াৰ পিছতে আমি ৰানাৰ্ছ আপ ট্ৰফি প্ৰদান কৰিব। জয়গাঁও ভলীবল কোচিং চেণ্টাৰ জিন্দাবাদ। জয়গাঁও ভলীবল কোচিং চেণ্টাৰ জিন্দাবাদ। জয়গাঁও ভলীবল কোচিং চেণ্টাৰ জিন্দাবাদ। জয়গাঁও ভলীবল কোচিং দুষাৰ কথা ক'বলৈ আছে। মই সকলোলৈকে পুনশ্চ অভিনন্দন জ্ঞাপন কৰিছোঁ, খেলুৱৈসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইয়াত কিবা ৰেফাৰী যিসকল আহিছে পৰিচালনা কৰিব তেখেতসকলক শুভেচ্ছা জনাইছোঁ, যাতে সুন্দৰ অকণ বহলৈ দিয়ক। অপূৰ্ব হা, বহুত কষ্ট কৰিলা হা।